নমস্কাৰ শ্ৰদ্ধাৰ ছাৰবেদসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো। ছাৰবেদসকল আপোনালোকৰ বিদ্যালয়ত নতুনকৈ অহা ছাত্ৰ-ছাত্ৰীসকলৰ ইতিমধ্যে আপোনালোকে জানে প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰহে আপোনালোকে নতুনকৈ এড কৰিব পাৰিব। তাৰ পৰিৱৰ্তে যিসকল ছাত্ৰ-ছাত্ৰী আপোনালোকৰ বিদ্যালয়ত লৈকে আহিছে সেই ছাত্ৰ-ছাত্ৰীসকলক আপোনালোকে পুল কৰিব লাগিব। এতিয়া আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ বিদ্যালয়ত নতুনকৈ অহা ছাত্ৰ-ছাত্ৰীসকল যিসকল ছাত্ৰ-ছাত্ৰী ক আৰু প্ৰথম শ্ৰেণীৰ নহয় তাক বাদে বাকি আন কেইটা শ্ৰেণীৰ অৰ্থাৎ দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, সপ্তম, অষ্টম, নৱম, দশম, একাদশ আৰু দ্বাদশ এই ছাত্ৰ-ছাত্ৰীসকলক আপুনি কেনেকুৱা ধৰণে আপুনি আপোনাৰ বিদ্যালয়লৈকে এড নকৰাকৈ আপোনাৰ বিদ্যালয়লৈকে আনিব অৰ্থাৎ আপোনাৰ বিদ্যালয়ত অংশগ্ৰহণ কৰিব বা শিক্ষা হেতুত আপোনালোকৰ বিদ্যালয়ত এড কৰাব সেই কথাটো সিম্পলি দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম। মাত্ৰ 2 মিনিটৰ এটি কাম আপুনি কি কৰিব লাগিব মাত্ৰ 3টি বা 4টি ক্লিক কৰাৰ লগে লগে সেই ছাত্ৰ-ছাত্ৰীজনৰ আপোনাৰ বিদ্যালয়ত ৰিফ্লেক্ট হ'ব আৰু শিক্ষা হেতু পোৰ্টেলত আপুনি সেই ছাত্ৰ-ছাত্ৰীজন দেখা পাবলৈ সক্ষম হ'ব। তেনেহলে আহকচোন ছুটিকৈ এই ভিডিঅ'টো চাবৰ কাৰণে চেষ্টা কৰোঁ আৰু ভিডিঅ'টো যেহেতু প্ৰত্যেকজন বিদ্যালয়ৰ প্ৰত্যেকজন ছাত্ৰ শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে জৰুৰী ভিডিঅ'টো যিমান পাৰে সিমান ফৰৱাৰ্ড কৰিব। লগতে আপোনালোকে আমাৰ শিক্ষক ৰিলেটেড হোৱাটছআপ চেনেল যদি এতিয়ালৈকে ফলো কৰা নাই ভিডিঅ' ডেসক্ৰিপচনত লিংক দিয়া আছে ফলো কৰিব। লগতে আমাৰ ফেসবুক পেজ নলিনীকান্ত ডেকা যদি ফলো কৰিব বিচাৰে ভিডিঅ' ডেসক্ৰিপচনত লিংক দিয়া আছে ফলো কৰিবৰ কাৰণে নাপাহৰিব। শ্ৰদ্ধাৰ ছাৰবেদসকল আপোনালোকে আপোনালোকৰ বেলেগ বিদ্যালয়ৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকল আপোনালোকৰ বিদ্যালয়ত এড কৰিবলৈ হলে প্ৰথমতে আপোনালোকে গুগল, ফায়াৰফক্স, অপেৰা মিনি বা যিকোনো এটা ব্ৰাউজাৰত আপোনালোকে শিক্ষা হেতু পোৰ্টেলটো খুলি ল'ব লাগিব আৰু লগইন কৰি ল'ব লাগিব। লগইন কৰাৰ পিছত আপোনালোকে ইতিমধ্যে জানে বা এই কথাত আপোনালোকে ইতিমধ্যে বহুবাৰ আমাৰ ভিডিঅ'ত শুনিছে যে কি আপোনালোকৰ লেফট কৰ্নাৰৰ আপাৰ পাৰ্টত এনেকুৱা ধৰণৰ 3ডাল আঁচ আছে আৰু এই 3ডাল আঁচত আপুনি ক্লিক কৰিব লাগিব। যেতিয়া আপুনি এই 3ডাল আঁচত ক্লিক কৰাৰ লগে লগে আপুনি ড্ৰপ বক্স ষ্টুডেন্টছ বুলি এটা অপচন দেখা পাব আৰু আপুনি কি কৰিব লাগিব এই ড্ৰপ বক্স ষ্টুডেন্ট নামৰ যেটো অপচন এই অপচনটোত ক্লিক কৰিব লাগিব। যেতিয়া আপুনি ড্ৰপ বক্স ষ্টুডেন্টছ নামৰ অপচনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এখন নতুন মেনু খোল খাব। এইখন হৈছে সেই নতুন মেনুখন। ইয়াতে আপোনালোকৰ 6টা অপচন আছে। এই 6টা অপচন আপোনালোকে ভালদৰে বুজি ল'বৰ কাৰণে চেষ্টা কৰক। প্ৰথম অপচনটো হৈছে 2023-2024 অৰ্থাৎ এইটো শিক্ষাবৰ্ষ এইটো 2023-2024 থাকিব কাৰণ যোৱা বছৰ শিক্ষাবৰ্ষৰ ড্ৰপ বক্স ষ্টুডেন্টৰ কথা কোৱা হৈছে। এইবাৰ যেহেতু 2024-2025 শিক্ষাবৰ্ষ হয় গতিকে এইটো 2023-24 বৰ্ষই থাকিব। স্কুল মেনেজমেন্ট আপুনি যিজন ছাত্ৰ বা ছাত্ৰী আপোনাৰ বিদ্যালয়লৈকে আহিছে সেই ছাত্ৰ বা ছাত্ৰীজনৰ যিখন বিদ্যালয়ৰ পৰা আহিছে সেই বিদ্যালয়খনৰ মেনেজমেন্টটো আপুনি ইয়াতে সিলেক্ট কৰি ল'ব লাগিব। তাৰপিছত স্কুল টাইপটো ইয়াতে আপুনি সিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে চাওক ডিস্ট্ৰিক্টখন ইয়াতে ডিস্ট্ৰিক্ট ওদালগুৰি ওলাই আছে। আপুনি যিজন ছাত্ৰ বা ছাত্ৰী আপোনালোকৰ বিদ্যালয়লৈকে আহিছে সেই ছাত্ৰ বা ছাত্ৰীজনৰ কোনখন জিলাৰ পৰা আহিছে অসমৰ যিকোনো জিলাৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকল আপোনালোকে ইয়াত এড কৰিব পাৰিব। গতিকে অসমৰ যিমান কেইখন জিলা আছে 35খন জিলাৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলৰ নাম ইয়াতে পাব। গতিকে আপুনি সেই হিচাপে জিলা কেইখন ইয়াতে সিলেক্ট কৰি লওক। বৰপেটা, ধুবুৰী, নলবাৰী, গতিকে বাক্সা, কোকৰাঝাৰ, দৰং যি হয় সিলেক্ট কৰি লওক। সেইটো সিলেক্ট কৰাৰ পিছত এইটো হৈছে ব্লক। প্ৰত্যেকখন জিলাতে 2টা, 3টা, 4টা, 5টা এনেকুৱা ধৰণৰ ব্লক থাকে। এই ব্লকটো কি হয় অৰ্থাৎ সেই ছাত্ৰ বা ছাত্ৰীজন অহা বিদ্যালয়খন সেই জিলাখনৰ কোনটো ব্লকৰ অন্তৰ্গত সেই ব্লকটো আপুনি কি কৰিব লাগিব জানিব লাগিব আৰু সেই ব্লকটো আপুনি সিলেক্ট কৰিব লাগিব। ব্লকটো সিলেক্ট কৰাৰ পিছত ইয়াতে আপুনি সিলেক্ট কৰিব লাগিব আপোনাৰ ক্লাষ্টাৰটো। আপোনাৰ মানে হৈছে যিজন ছাত্ৰ বা ছাত্ৰী আপোনাৰ বিদ্যালয়লৈকে আহিছে সেই ছাত্ৰ বা ছাত্ৰীজন কোনখন বিদ্যালয়ৰ পৰা আহিছে
সেই বিদ্যালয়খন কোনটো ক্লাষ্টাৰৰ অন্তৰ্গত সেই ক্লাষ্টাৰটো সিলেক্ট কৰিব লাগিব আৰু এইখিনি সিলেক্ট কৰাৰ লগে লগে সেই ছাত্ৰ বা ছাত্ৰীজন যিখন বিদ্যালয়ৰ পৰা আহিছে সেই বিদ্যালয়খনৰ নাম তলত আপুনি দেখা পাবৰ কাৰণে সক্ষম হ'ব এইখিনি সিলেক্ট কৰাৰ পিছত এনেকুৱা ধৰণে আপোনালোকৰ স্কুল নেম বুলি আহিব মই প্ৰাইভেচিৰ কাৰণে গোটেইখিনি বস্তু দেখুৱাই দিয়া নাই স্কুল নেম বুলি আহিব আৰু স্কুল নেম বুলি অহাৰ তলত স্কুল বিলাকৰ নাম অৰ্থাৎ সেই নিৰ্দিষ্ট জিলাখনৰ সেই নিৰ্দিষ্ট ব্লকটোৰ সেই নিৰ্দিষ্ট ক্লাছটোৰ অন্তৰ্গত যিমান বিলাক বিদ্যালয় আছে সকলো বিলাক বিদ্যালয়ৰ নাম ইয়াতে আহি যাব তাৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকে চাওক ইয়াতে প্ৰত্যেকখন বিদ্যালয়ৰে এগেইনষ্টত ৰাইট সাইডে ৰাইট কৰ্নাৰত ভিউ বুলি এটা অপচন আহিব অৰ্থাৎ ইয়াতে যে 64 আৰু 13 বুলি পাইছে সেই বিদ্যালয়খনৰ ড্ৰপ বক্সত 64 জন ষ্টুডেন্ট বা 13 জন ষ্টুডেন্ট এনেকুৱা ধৰণে আছে আৰু প্ৰত্যেকখন বিদ্যালয়ৰ ড্ৰপ বক্সত কিমানজন ষ্টুডেন্ট আছে সেই লিষ্ট বিলাক ইয়াতে আপোনালোকে দেখা পাবৰ কাৰণে সক্ষম হ'ব এতিয়া আপুনি এই ভিউ নামৰ অপচনটোত ক্লিক কৰিব লাগিব যেতিয়া আপুনি ভিউ নামৰ অপচনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে সেই বিদ্যালয়খনৰ ড্ৰপ বক্সত যিমান বিলাক ষ্টুডেন্ট আছে প্ৰত্যেকজন ষ্টুডেন্টৰ নাম আপোনাৰ ওলাই পৰিব আৰু আপোনাৰ বিদ্যালয়ত লৈকে এডমিশন লবলৈ অহা ছাত্ৰ বা ছাত্ৰীজনৰ নাম তাত আপুনি দেখা পাব এনেকুৱা ধৰণে ছাত্ৰ বা ছাত্ৰীবিলাকৰ নাম আপোনালোকৰ সন্মুখত আহিব মই এখিনি ব্লাৰ কৰি দিছো আপুনি ক্লাছটো ইয়াত আপোনাৰ বিভিন্ন ক্লাছ বিলাক থাকিব কাৰণ বিভিন্ন ক্লাছ এই কাৰণে থাকিব কাৰণ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী ড্ৰপ বক্সত থকা আপোনালোকৰ বিদ্যালয়ত এডমিশন ল'ব নাহিব পাৰে বেলেগ বিদ্যালয়ত যাব পাৰে গতিকে ইয়াত আপুনি আপোনালোকৰ বিদ্যালয়ত অহা ছাত্ৰ বা ছাত্ৰীজনৰ ক্লাছটো ইয়াতে বাছি লওক বাছি লোৱাৰ পিছত ইয়াতে যে এই ঘৰবিলাক দেখিছে ইয়াতে ক্লিক কৰক ক্লিক যিজন ছাত্ৰ বা ছাত্ৰী আছে সেই ছাত্ৰ বা ছাত্ৰীজনৰ এগেইনষ্টত থকা সৰু ঘৰটোত ক্লিক কৰক ক্লিক কৰাৰ পিছত একেবাৰে তলত যেতিয়া যাব তাত আপুনি দেখা পাব পুল দা ষ্টুডেন্টস বুলি এটা অপচন দেখা পাব এতিয়া আপুনি পুল দা ষ্টুডেন্টস নামৰ অপচনটোত ক্লিক কৰক যেতিয়া আপুনি পুল দা ষ্টুডেন্টস নামৰ অপচনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে সেই ছাত্ৰ বা ছাত্ৰীজন আপোনালোকৰ বিদ্যালয়লৈকে গুচি যাব গতিকে শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল এনেকুৱা ধৰণে আপোনালোকৰ বিদ্যালয়লৈকে অহা ছাত্ৰ ছাত্ৰীসকল অৰ্থাৎ ক আৰু প্ৰথম শ্ৰেণীৰ পৰিৱৰ্তে যিসকল ছাত্ৰ ছাত্ৰী আহিছে যিসকল ছাত্ৰ ছাত্ৰী ডাইস্কুট থকা বিদ্যালয়ৰ পৰা আহিছে সেই ছাত্ৰ ছাত্ৰীসকলক আপুনি এনেকুৱা ধৰণে পুল দা ষ্টুডেন্টস কৰি আপোনালোকৰ বিদ্যালয়লৈকে আনিব পাৰিব আৰু সেই ছাত্ৰ ছাত্ৰীসকলৰ নাম শিক্ষা হেতু পৰ্টেলত দেখা পাব আৰু আপোনালোকে অনলাইন এটেন্ডেন্স বা আনহত আটাইখিনি কাম কৰিব পাৰিব ভিডিওটো যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰিব বুলি আশা কৰিলো ধন্যবাদ শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিও প্ৰস্তুত কৰিব কাৰণে চেষ্টা কৰোঁ আপুনি যদি পোন প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব